নাৰেঙ্গী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বীৰ লাচিত খানা অসমৰ শ্ৰদ্ধাঞ্জলি ও সম্বৰ্ধনা অনুষ্ঠান। বীৰ লাচিত খানা অসমৰ জুনাৰেঙ্গী সমিতিৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে এই বিশেষ অনুষ্ঠানত। সভাপতি তাইমুৰ ডাঙৰীয়া, নাৰেঙ্গী আঞ্চলিক কলেজৰ প্ৰফেচৰ হৈ উপলক্ষ কৰি মঞ্চত উপবিষ্ট হোৱা বীৰ লাচিত খানাৰ বিভিন্ন শিক্ষা ক্ষেত্ৰত বিপ্লৱ চলিছে, ৰাজপথত বিপ্লৱ চলিছে, কৃষিৰ ক্ষেত্ৰত বিপ্লৱ চলিছে, কৰ্মসংস্কৃতি হয়। যেহেতু আজি ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান বা বৰ বিশেষ এটা বীৰ লাচিত খানাৰ বিষয়ে নকওঁ, কাৰণ আমাৰ উল্টো বক্তা কৈ গৈছে। মই অনুষ্ঠানত নাৰেঙ্গী অঞ্চলৰ প্ৰায় 30 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক জনোৱা হয় বিশেষ সম্বৰ্ধনা। উল্লেখ্য যে নাৰেঙ্গী অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনোৱাৰ বাবে এই সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম ৰাজ্যিক শিক্ষা পৰিষদ খণ্ড 2 সচিব অজিত দেওঘৰীয়া, বিশিষ্ট সমাজকৰ্মী কমল বৰা, সংগঠনটোৰ সভাপতি তাইমুৰ হুছেইন, সম্পাদক দ্ৰোণমণি ডেকাকে ধৰি বীৰ লাচিত খানা জুনাৰেঙ্গী আঞ্চলিক সমিতি, জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে নাৰেঙ্গী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকল উপস্থিত থাকে। শংকৰদেৱ বিদ্যা নিকেতনৰ বুদ্ধিবন কলিতা এবার হাত চাপড়ে আমি জুনাৰেঙ্গী এই আঞ্চলিক বীৰ লাচিত অসমৰ বীৰ লাচিত খানা অসমৰ বিষয়ববীয়া সৈনিকলৈ আচলতে ধন্যবাদ জনাইছোঁ। এই নাৰেঙ্গী এই পূৰ্বাঞ্চলত থকা নাৰেঙ্গীৰ একেবাৰে পিছপৰা অঞ্চলত আহি তেখেতসকলে নাৰেঙ্গী হাইস্কুলত যি প্ৰেক্ষাগৃহত যি সুন্দৰভাৱে যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু লগতে উচ্চতৰ মাধ্যমিক যি শিক্ষান্ত পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে বিভিন্ন অঞ্চলৰ বিভিন্ন বিশেষকৈ সেৱাৰ অন্তৰ্গত যিসকল শিক্ষাৰ্থীয়ে সুন্দৰভাৱে উত্তীৰ্ণ হৈছে তেখেতসকলক আজি এখনি গামোচা, এখনি মানপত্ৰ, লগতে বিশেষকৈ এটি উল্লেখযোগ্য যে এটি গছপুলি, লগতে এটি উপহাৰ তেখেতে আগবঢ়াইছে। তাৰ কাৰণে আচলতে ধন্যবাদ জনাইছোঁ যে ছাত্ৰ ছাত্ৰীয়ে আহি তেখেতসকলে যি সুন্দৰভাৱে অভিভাৱক আহিছে, সুন্দৰভাৱে এই সম্বৰ্ধনা অনুষ্ঠানত আহি অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু বীৰ লাচিত খানা অসমৰ জুনাৰেঙ্গী আঞ্চলিক সমিতিয়ে যি বিভিন্ন ঠাইৰ পৰা তেখেতসকলৰ সংগঠনৰ লগত জড়িত যিসকল বিষয়ববীয়া সৈনিক তেখেতসকলক আমন্ত্ৰণ জনাই তেখেতসকলো আহি আজি নাৰেঙ্গী হাইস্কুলৰ প্ৰেক্ষাগৃহত আমি লাচিত খানা অসম জুনাৰেঙ্গী আঞ্চলিক সমিতিয়ে বিগত বছৰৰ দৰে এইবছৰো আমি শ্ৰদ্ধাঞ্জলি সম্বৰ্ধনা অনুষ্ঠান এতিয়া আমি উদযাপন কৰিছোঁ। আৰু আমি অনুষ্ঠানটো কৰিম বুলি ভাবি আছিলোঁ বহুদিনৰ পৰাই, কিন্তু বিশেষ কাৰণত আমি কৰিব পৰা নাছিলোঁ। আজি সম্পূৰ্ণ হ'ল। আৰু লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰীক্ষাত যিসকল ভালকৈ উত্তীৰ্ণ কৰিলে তেওঁলোকক আজি আমি এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ কাৰণলৈ গ'ল। আৰু লগতে আপোনালোক সংবাদ মাধ্যমকো আন্তৰিক অভিনন্দন দিছোঁ আমাৰ এই কাৰ্যসূচীখিনি চলাই নিয়াত আপোনালোকৰ সহযোগিতা দিয়াৰ বাবে। আৰু লগতে আজি ভালেখিনি গুৱাহাটীৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ অনুষ্ঠানত আহিছে আৰু তেওঁলোকক আমি এটি সম্বৰ্ধনা অনুষ্ঠান ইতিমধ্যে জনালোঁ। গতিকে আগন্তুক বীৰ লাচিত খানা অসম জুনাৰেঙ্গী আঞ্চলিক কমিটিয়ে এনেকুৱা ধৰণৰ পদক্ষেপ কিছুমান লৈ থাকিব আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু গোটেই অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি আগুৱাই যাম বুলি আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আৰু লগতে আজিৰ যিটো অনুষ্ঠানটোত কিছুমান ভুলকুটিও হ'ব পাৰে, সকলো দুখ মৰিখন কৰে যাব। গতিকে এইখিনিয়ে মোৰ ক'ব লগা। আজিৰ আমাৰ অনুষ্ঠানটোত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী আমাৰ আজি উপস্থিত আছে।